হাতশিঙিমাৰীত নতুন ভোটাৰৰ মাজত প্ৰীতি ফুটবল। ভোটদানৰ বাবে নতুন ভোটাৰক আকৰ্ষণ কৰাৰ প্ৰয়াস জিলা প্ৰশাসনৰ। ভোটদানৰ বাবে নতুন ভোটাৰক আকৰ্ষণ কৰিবলৈ বুধবাৰে বিয়লি হাতশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত নতুন ভোটাৰৰ মাজত এক প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে দক্ষিণ হালমাৰা মানকাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে বিয়লি 4 বজাত হাতশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত দুটা নতুন ভোটাৰৰ ফুটবল দলৰ মাজত প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলাৰ অতিৰিক্ত আয়ুক্ত ৰিপুঞ্জ্যোতি নাথ, জিলা সহকাৰী আয়ুক্ত ইন্দ্ৰজিৎ দাস, জিলা ক্ৰীড়া বিষয়া ৰাহুল কুমাৰ শৰ্মাৰ উপস্থিতিত বগা আৰু হালধীয়া ৰঙৰ জাৰ্চিৰ নতুন ভোটাৰ ফুটবল দলৰ মাজত প্ৰীতি খেলখন অনুষ্ঠিত কৰা হয়। খেলখনত হালধীয়া জাৰ্চিৰ নতুন ভোটাৰ ফুটবল দল 2-1 গলৰ ব্যৱধানত জয়লাভ কৰে। অহা 7 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলে যাতে পুৱা 7 বজাত নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে, তাৰ বাবে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জিলাবাসীক আহ্বান জনাইছে। আজি আমাৰ সুইপ সেলৰ পৰা আয়োজিত এটা ফ্ৰেণ্ডলি মেচ আছে। এইটো আমাৰ যোনটো নিৰ্বাচনী হ'ব তাৰ কাৰণে সজাগতা কৰিবলৈ আমি এইটো মেচটো অৰ্গেনাইজ কৰিছোঁ। ইয়াতে যিমান আমাৰ প্লেয়াৰ্ছ আছে তেওঁলোক ফাৰ্ষ্ট টাইম ভোটাৰ হয় আৰু তেওঁ থ্ৰুৱেদি আমি এটা ইলেকশ্যনৰ এটা স্পিৰিট এইটো এটা কৰিবলৈ আমি এটা ফ্ৰেণ্ডলি মেচ থৈছোঁ। এইটোৱে আছে আৰু যিহেতু এই আপোনালোকৰ যোগেদিও মই আমাৰ সাউথ সালমাৰা মানকাছাৰ যিমান আমাৰ ইলেক্টৰ্ছ আছে তেওঁলোকক এবাৰ অনুৰোধ কৰিম যে তেওঁলোকে 7 মে যোনটো আমাৰ পলিং ডে আছে তাতে লাৰ্জ নাম্বাৰ্ছত আহক। যিদৰে পাষ্টত তেওঁলোকে ভোটিং কৰিছে, হাই ভোটাৰ টাৰ্ণআউট ডিষ্ট্ৰিক্ট হয় এইটো এটা মই অনুগ্ৰহ কৰিম যে তেওঁলোকে ভোটিং কৰিবলৈ আহক। আমাৰ ফালৰ পৰা প্ৰিপেয়াৰ্ডনেছ এইটো চলি আছে আৰু ভালদৰে আমাৰ ইলেকশ্যনটো এইটো হ'ব। আমাৰ প্ৰস্তুতি ভালে চলি আছে। ইয়াতে আমাৰ 5টা মডেল পলিং ষ্টেচন আছে, 5টা মহিলা পলিং ষ্টেচন আছে আৰু এটা PWD পলিং ষ্টেচন আছে। টোটেল নম্বৰ আমাৰ যোনটো পলিং ষ্টেচন আছে 347 আছে। আমাৰ ছিকিউৰিটি ডিপ্লয়মেণ্ট প্লেনো ভাল আছে। যিমান আমাৰ ভালনাৰেবল আৰু ক্ৰিটিকেল পলিং ষ্টেচন আছে তাতে ৱেবকাষ্টিং আৰু এক্সট্ৰা ফ'ৰ্চেছ থাকিব আৰু ক্ৰিটিকেল পলিং ষ্টেচনত মাইক্ৰ' অবজাৰ্ভাৰৰ এক্সট্ৰাকৈ তেওঁলোকৰ থাকিব চ' ডেট যোনটো আমাৰ পলিং হয় সেইটো পিচফুল হয় আৰু ভাল হয়। আমাৰ 3টা এনেকুৱা পলিং ষ্টেচন আছে যোনটো চৰ এলেকাত আছে আৰু সেইটো বোটেৰে এইটো এক্সেচিবল হয়। বাকী যিমান আমাৰ পলিং ষ্টেচন আছে এইটো বাই ৰোড এক্সেচিবল আছে। যিমান আমাৰ বৰ্ডাৰ পলিং ষ্টেচন আছে সেই পলিং ষ্টেচনক আমি ভালনাৰেবল আৰু ক্ৰিটিকেল পলিং ষ্টেচন এজ মাৰ্ক কৰিছোঁ। তাৰ ছেফটি ছিকিউৰিটিৰ কাৰণে এক্সট্ৰা তাৰ ডেপ্লয়মেণ্ট থাকিব, ৱেবকাষ্টিং থাকিব আৰু মাইক্ৰ' অবজাৰ্ভাৰ থাকিব। লক্ষণীয় যে বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাই গৈছে। পূৰ্বৰ নিৰ্বাচনসমূহত জিলাখনত ভোটদানৰ হাৰ 90%তকৈ অধিক হৈ আহিছে। এইবেলিও জিলাখনত ভোটদানৰ হাৰ 90%ৰ ওপৰত হ'ব বুলি জিলা প্ৰশাসনে আশা প্ৰকাশ কৰিছে। 7 মে তাৰিখে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে তৎপৰতা তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।